অসম চৰকাৰৰ বিত্তীয় অনুদানৰ চেক বিতৰণত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে। কলিয়াবৰ কুলিডাঙত অসন্তুষ্ট ৰাইজৰ প্ৰতিক্ৰিয়া। অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰসমূহক বিত্তীয় অনুদানৰ বাবে চেক বিতৰণ কৰে। এই চেকসমূহ জিলা উপায়ুক্ত বা সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰদান কৰা হয়। কিন্তু এই সাহায্য বিতৰণৰ ক্ষেত্ৰত এইবাৰ কলিয়াবৰ কুলিডাঙাত সৃষ্টি হৈছে ব্যাপক খেলিমেলি। কুলিডাঙৰ ৰথযাত্ৰা মন্দিৰৰ নামত অহা এখন চেকক লৈ অসন্তুষ্ট হৈ পৰিছে এতিয়া গাঁওবাসীয়ে। কিয়নো ৰথযাত্ৰা মন্দিৰ পৰিচালনা সমিতিৰ অজ্ঞাতে এখন নতুন কমিটিৰ নামত আহিছে বিত্তীয় অনুদানৰ এখন চেক। শুকুৰবাৰে কালী মন্দিৰ পৰিচালনা সমিতিয়ে চেক লাভ কৰে যদিও ৰাইজৰ অজ্ঞাতে নতুনকৈ গঠন হোৱা কমিটিখনক লৈ সন্তুষ্ট নহয় গাঁওবাসী। কিয় আৰু ৰাইজৰ অজ্ঞাতে কেনেকৈ এই কমিটিখন গঠন কৰা হ'ল তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে গাঁৱৰ ৰাইজে। সেয়েহে অতি শীঘ্ৰেই নৱনিৰ্মিত কমিটিখনক লৈ এটা উচিত তদন্ত কৰিবলৈ কলিয়াবৰৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তলৈ আহ্বান জনাইছে গাঁওবাসীয়ে। শ্ৰদ্ধা ৰাইজ আৰু আজিৰ এই সংবাদ মাধ্যমৰ লোকসকল ব্যক্তিসকল, মই জয়তে প্ৰথমতে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটি বৰ দুখৰ বিষয় যে অসমৰ মুখ্যমন্ত্ৰীজনে যিমান নামঘৰ প্ৰতিষ্ঠান অনুষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানলৈ 3 লাখ টকাকৈ অনুদান আগবঢ়াইছিল আৰু 6 মাহ পূৰ্বে আমাৰ ইয়ালৈ আহি যে কুলিডাঙাত 2টা প্ৰতিষ্ঠান আছে, এটি হ'ল জগন্নাথ দেৱৰ ৰথযাত্ৰা মন্দিৰ উদযাপন কমিটি আৰু এখন আছে কুলিডাঙা সাৰ্বজনীন দুৰ্গা পূজা কমিটি। যেতিয়া মই 2খন চেক দিওঁতে মই নিজে ইয়াত উপস্থিত আছিলোঁ আৰু মুখ্যমন্ত্ৰীজনে পঠোৱা এই চেকটো আমাৰ মাননীয় কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ে চেকখন প্ৰেৰণ কৰিছিল উন্নয়নৰ বাবদ। আমি চেকখনত দেখা গৈছিল যে সম্পাদক আৰু সভাপতিয়ে চহী কৰি দিছিল। চেকখন চহী কৰি দিয়াৰ সময়ত লৈ গ'ল, আজি 6 মাহ হ'ল, কোনো খা খবৰ নাই। হঠাৎকৈ খবৰ ওলাই আহিল যে চেকখন আমাৰ ফাণ্ড ৰিলিজ হৈছে। ফাণ্ডখন ৰিলিজ হোৱাৰ পিছত দেখা গ'ল যে কমিটি কোনো নজনাকৈ এখন ইয়াত নিৰ্মাণ কমিটি বনাই দিছে। আৰু নিৰ্মাণ কমিটি যে বনাই দিছে, কমিটিক জনাব লাগে কমচে কম, বা কমিটিৰ 2-4জন ব্যক্তিক ইয়াত অৱগত কৰিব লাগে। কোনো ধৰণৰ অৱগত নকৰাকৈ কিছুমান সাংগপাংগ ব্যক্তিয়ে মন্ত্ৰী বিধায়কৰ সাংগপাংগ ব্যক্তিয়ে নাম লগত লৈ সেই চেকখনত নামত চামিল কৰি দিলে নিৰ্মাণ কমিটি। আজি যে নিৰ্মাণ কমিটি বনাই দিছে, কমচে কম কমিটিক জনাব লাগিছিল। কালি ইয়াত কিবা এটা কনষ্ট্ৰাকশ্যন কমিটি যিহেতু সিহঁতৰ পাৱাৰফুল আছে, পইচাখিনি সিহঁতৰ হাতেৰে উঠাব। কালি যদি পইচাখিনি উঠাই ইয়াত আধৰুৱা কাম কৰি বা যেনে তেনে কাম কৰি গুচি যায়, কিন্তু এই কথাখিনিৰ জবাব বা কমিটিখিনি যেতিয়া ধৰিব, ৰাইজে যেতিয়া ধৰিব, ইয়াৰ জবাবটো কোনে দিব? অসুবিধা কি হৈছে? অসুবিধাটো এইটোৱেই যে এই নিৰ্মাণ কমিটি যিখন বনাইছে আমি ৰাইজে ইয়াত মানা নাই। মানিছেনে আপোনালোকে? এই নিৰ্মাণ কমিটি আপোনালোকে মানিছেনে? আমাৰ কথা হ'ল কি, মানিছেনে? আপোনালোকে মানিছেনে কোনোবাই? ইয়াত এটা নিয়ম মানি দিছে, চৰকাৰী এজন বিষয়া, চৰকাৰী এজন কৰ্মচাৰী ৰাখিব লাগে সম্পাদক হিচাপে। বাকী সভাপতিজন আমাৰ কমিটিৰ পৰা যিকোনো এজন ব্যক্তিক ৰাখিলে হৈ গ'লহেঁতেন। কিন্তু সেইখিনি অৱগত নকৰাকৈ নজনা কুলিৰ আমি কি কওঁ যে নজনা কুলিৰ ভাও ধৰিছে, সেই বস্তুটো আজি মন্ত্ৰী বিধায়কক আমি সকীয়াই দিছোঁ। আজি এই মাধ্যমৰ জৰিয়তে সকীয়াই দিছোঁ আপোনাক। সনাতন ধৰ্মৰ আপুনি কিন্তু নাহিব। আপুনি আমাৰ সনাতনী ধৰ্মৰ বস্তুৰ ওপৰত ৰাজনীতি নকৰিব। ইয়াত আমি অগপ, বিজেপি, কংগ্ৰেছ এইবিলাক নাই। আমি সনাতনী ধৰ্মীয় মানুহ, গতিকে সনাতনৰ ওপৰত ৰক্ষা কৰি কমিটিক বনাব। কমিটিক যদি আপুনি অপমাননা কৰে তাৰ প্ৰতি উত্তৰ কিন্তু আমি বিধানসভাত আপোনাক দি দিম। আপোনাক
আপোনাক এনে সমষ্টিৰ বিধায়ক হিচাপে আমি সন্মান কৰোঁ, কিন্তু যদি আপুনি এই সনাতনী ধৰ্মৰ ওপৰত যদি আপুনি খেল খেলে তাৰ প্ৰতি উত্তৰ কিন্তু আমি দি দিম বিধানসভাত। সেইখিনি কিন্তু আপুনি সুকীয়াই থাকক। আপুনি ৰাজনীতি নকৰিব, আপুনি বিধায়ক হিচাপে মন্ত্ৰী হিচাপে থাকক, কিন্তু এই যে মন্দিৰ কমিটিৰ লগত এইবিলাক খেল নেখেলিব, ৰাজনীতি নকৰিব। আমি সনাতনী ধৰ্মী মানুহ, আমাৰ সনাতনী ধৰ্ম ৰক্ষা কৰি আমাৰ কাম আমি কৰিম, মন্দিৰ প্ৰতিষ্ঠানৰ কাম আমি কৰিম। আমাৰ কমিটি আছে, ৰাইজ আছে, আমি ৰাইজৰ লগত কাম কৰিম। ইয়াত কোনো ৰাজনীতিৰ ৰং নাসানিব, আমি ৰং সানিব বিচৰা নাই। মই কথা এটাই ক'বৰ কাৰণে বিচাৰোঁ। মই কুলিডুংগা গাঁৱৰ এখন বাসিন্দা আৰু মই ৰথ যাত্ৰা কমিটিৰ সভাপতি। মোৰ নাম ৰিংকু বৰ্মন। মানে আজি মানে এটা চেক পাইছোঁ আমি, বহুত দিন আগতেই পাইছিলোঁ, সেই চেকখন আজি ঘূৰাই পালোঁ। মানে সিহঁতে এটা নিৰ্মাণ কমিটি বনাইছে, এনেকুৱা সিহঁতে বনাইছে যে সিহঁতে এই পইচাটো মানে আত্মসাৎ কৰিবৰ কাৰণে মানে বনাইছে। তো গতিকে এই নিউজৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আমাৰ প্ৰশাসনক, আমাৰ য'ৰ পৰা চেকটো আহিছে তেখেতক আমি জনাব বিচাৰিছোঁ যে এইটো সঠিক তদন্ত কৰি পেলাই যোনে এইটো কমিটি আছে, যোনে পৰিচালনা কৰি আছে, যোনে লাগি ভাগি আছে, যোনে এই ৰথ যাত্ৰাটো চলাই আছে, দুৰ্গা মন্দিৰটো চলাই আছে, তেখেতৰ লগত যোগাযোগ নকৰাকৈ কেনেকৈ হ'ল কমিটিটো? নিশ্চয় সেই পইচাটো নিশ্চয় আত্মসাৎ কৰিব। কোনে বনাইছে কমিটিখন? কমিটিটো কোনে বনাইছে সেইটো তদন্ত কৰিব লাগিব। তদন্ত প্ৰশাসনক আমি হাত জোৰ কৰি পেলাই কৈছোঁ যে সঠিক তদন্ত কৰি প্ৰশাসনে মানে এইটো কমিটিৰ লগত যোগাযোগ কৰি পেলাই মানে এই কমিটিৰ এখন মানে সদস্যক বা সভাপতি সম্পাদক বা যাকেই দিয়ক, যাকেই পচন্দ লাগক, মানে ভাল মানুহ চাই পেলাই মানে দিয়ক। কমিটিখন বনাইছে কোনে? কোনে বনাইছে মই এইটো সঠিককৈ ক'ব নোৱাৰি, মই নাজানো। কিন্তু সিহঁতে কাক বনালে, কোনোবা আমাৰ দলীয় মানুহ থাকিব পাৰে। কি কয়? চেকখন ৰথ যাত্ৰাৰ নামত আহিছে, ৰথ যাত্ৰা কমিটিৰ নামত আহিছে। কিন্তু কমিটিৰ নামত আহিছে, সিহঁতে নিৰ্মাণ কমিটি যে বনাইছে তাক আমাৰ পচন্দ হোৱা নাই। সিহঁতে সেই মানুহজন মানে কিবা এটা মানে খেলি মেলি লাগিছে। আজিলৈকে আমাৰ এই কমিটিৰ কোনো সদস্যটোৰ নাম নাই, কোনো আজিলৈকে তেনেকুৱা আমাৰ এই কমিটিৰ লগত কোনো যোগাযোগো নাই। তেখেতক আমাক কেনেকৈ মানে হেৰি কৰি দিলে মানে কি কয়? কোন হয় তেখেত? তেখেত আমাৰ এতিয়া ৰথ যাত্ৰা কমিটিৰ সভাপতিটো, নিৰ্মাণ কমিটিৰ সভাপতিটো সত্যৰঞ্জন দত্ত শুনা পালোঁ আজিৰ চেকত লিখা আছে। আৰু তাৰপিছত কুলিডুংগা সাৰ্বজনীয় দুৰ্গা মন্দিৰৰ সভাপতি নামটো দিছে নিৰ্মাণ কমিটিৰ সঞ্জীৱ বণিক। আৰু তেখেতৰ দুজনৰ ভিতৰতে এজনও কিন্তু আজিলৈকে এই কমিটিত আমি দেখা পোৱা নাই। মই সঠিক তদন্ত হ'ব লাগে। আমি প্ৰশাসনক হাত জোৰ কৈছোঁ, আমাৰ কলিয়াবৰ বিধায়ক তথা আমাৰ অসমৰ কেবিনেট মন্ত্ৰী ডাঙৰীয়া, আপুনি এইটো সঠিক তদন্ত কৰক। সঠিক তদন্ত কৰি পেলাই ময়ো এটা দলৰ মানুহ, ময়ো এটা অসম গণ পৰিষদৰ মানুহ। মই আজি মণিদা দুদিন পিছে আপোনালোকে নিশ্চয় পায়, মই অসম গণ দলৰ মানুহ। কিন্তু সিহঁতে এনেকুৱা যি গেম খেলি আছে মানে এইটো মানে ঠিক দেখা নাই ডাঙৰীয়া, মানে সঠিক তদন্ত কৰক। এইটো অনুদান যেতিয়া সকাম হয়, ঘৰ মন্দিৰটো সকাম এইটো হয়। আৰু কি ক'ম, ৰাইজৰ কাম আমাৰ কাম একেই কাম, ভাল হ'ব লাগে, এইটো কথা ন? কি মই এইখন যে মানে আপোনাৰ এই বুলি কয় আমাৰ ৰথযাত্ৰাখন, এখন হ'ল আমাৰ নিজৰ ৰথযাত্ৰা আৰু মোৰ মাটিখন মোৰে। কিন্তু সিহঁতে নিৰ্মাণ কমিটি যিখন বনাইছে, সেই মানে এইবিলাক মানুহ কেতিয়াও আমাৰ মেলাত নাহে। মানুহ আমাৰ যিটো আমাৰ পুৰণা কমিটি আছে, আজি 50 বছৰ 20 বছৰ 10 বছৰ আগৰ পৰা পুৰণা কমিটি, সিহঁতে নিৰ্মাণ কমিটি বনালে আৰু পুৰণা কমিটি অলপ জানিব লাগে, কিন্তু সিহঁতে জনা নাই। নজনাকৈ বাহিৰৰ মানুহবিলাক চব সিহঁতে নিৰ্মাণ কমিটিৰ মানে সোমাই দিছে। আৰু এইবিলাক এতিয়া আমাৰ চেকখন আহিছে, চেকখনৰ পইচাবিলাক উঠাব, কি কৰিব কি নকৰিব এইটো আৰু ঠিক নাই। কিন্তু আমাৰ হ'লে এইখন এতিয়া ঠিক আছে বনাই পিনে সিহঁতে যিটো খেলিছে, কিন্তু এইটো আমি এতিয়া ৰাইজে, আমাৰ গাঁৱৰ ৰাইজে কোনো নামানে।
এইটো মানে বাতিল কৰিব লাগিব। নিৰ্মাণ কমিটি আমাৰ ৰথ কমিটি যিখন মানুহ আছে সিহঁতেৰে কোনোবা আমাৰ নিৰ্মাণ কমিটি বনাব লাগিব আৰু এইটো আমাৰ ৰাইজৰ কোনো মান্তি নহয় এইটো বস্তুটোত এইটোৱে কথা আৰু